এই মুহূৰ্তত নিউজ 15 অসমৰ সমুদ্ৰক জনাবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ লগতে বিগ ব্ৰেকিং নিউজে সৰ্বকত উদ্ধাৰ হৈছে পুনৰ এটা অচিনাক্ত মৃতদেহ সৰ্বক আৰক্ষী থানাৰ অন্তৰ্গত ৰূপসী চকৰ পৰা কিছু নিলগত থকা জাকুৱাপাৰা পথাৰত এই মৃতদেহটো উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে ৰাইজে প্ৰথমে প্ৰত্যক্ষ কৰি সৰ্বক আৰক্ষীক খবৰ দিয়া ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে কিন্তু বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে মৃতদেহটোৰ কিন্তু পৰিচয় উদ্ধাৰ কৰিব পৰা নাই মই পুনৰবাৰ জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটোৰ লগতে বিগ ব্ৰেকিং নিউজটো নিউজ 15 অসমৰ সমূহ দৰ্শকক যে সৰ্বকত পুনৰ এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে সৰ্বক আৰক্ষী থানাৰ অন্তৰ্গত ৰূপসী চকৰ পৰা কিছু নিলগত থকা জাকুৱাপাৰা পথাৰত এই মৃতদেহটো উদ্ধাৰ হৈছে ৰাইজে প্ৰথমে মৃতদেহটো পৰীক্ষা কৰি সৰ্বক আৰক্ষীক খবৰ দিয়ে আৰু তাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে কিন্তু বৰ্তমানলৈকে অৰ্থাৎ বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে কিন্তু মৃতদেহটো পৰিচয় উদ্ধাৰ কৰিব পৰা নাই নমস্কাৰ মোৰ নাম কল্যাণ নাথ মই জাকুৱাপাৰা গাঁৱৰ ভাৰপ্ৰাপ্ত গাঁওবুঢ়া হয় আজি মোটামুটি অলপ আগতে এঘণ্টামান আগতে খবৰ পালোঁ জাকুৱাপাৰা গাঁৱৰ স্থানীয় ৰাইজৰ পৰা জাকুৱাপাৰা গাঁৱৰ যোনটো গহং পথাৰ আছে ৰুচি হাইস্কুলৰ পৰা অলপমান আঁতৰত 100 মিটাৰমান দূৰত এই পথাৰখনত এটা মৃতদেহ পৰি আছে খবৰটো পাই পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ তাৰপিছত মৃতদেহটো বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহটো তাৰমানে এনে সাধাৰণ মানুহৰ মৃতদেহ যেন লাগিছে তেওঁ মানে হয়তো ইয়াতে ডঙৰ কাষত পথাৰৰ মাজত বহি কিবা খোৱা বোৱাৰ ব্যৱস্থা কৰিছিল তেওঁৰ মানে সন্মুখত কেইটামান কেক পৰি আছে দুটামান খোৱাও আছে কেকৰ বাকলিকেইটা পৰি আছে হয়তো খাই ঠাই জিৰণি লৈ থাকাতে হয়তো তেওঁ এনেকৈ পৰিল বা কিবা এনেকুৱা প্ৰেছাৰ চেছাৰো হ'ব পাৰে সেইটো সঠিক কাৰণটো গম পোৱা নাই আৰু